Audio Jungle. Audio Jungle. বোৱাৰী মা কওক হেৰি নহয় এতিয়া তোমালোকৰ বিয়া হোৱা এবছৰ হ'লে আৰু তাকে কেনেকৈ কওঁ ভাবি পোৱা নাই মানে এতিয়া আৰু মোক নাতি এটা লাগে ইমান জল্দি ক'তনো জল্দি হৈ আছে এবছৰ হ'লে যিহেতু এবছৰহে হৈছে দিন আহিব নহয় তেতিয়া এইবোৰ কথা চিন্তা কৰিম এতিয়া এইবোৰ কথা একেবাৰে চিন্তা কৰা নাই মই আৰু কি জানে এতিয়া যদি মই সন্তান জন্ম দিওঁ তেনেহ'লে মই এতিয়া যেনেকৈ ষ্টাইল কৰি আছো ধুনীয়া হৈ আছো তেতিয়া আৰু এনেকৈ থাকিব নোৱাৰিম দেখিছো নহয় সন্তান জন্ম হোৱাৰ পিছত মানুহবোৰ কেনেকুৱা হৈ যায়গৈ সন্তানটোৰ ওপৰতে ফ'কাছ কৰি থাকিব লাগে সেইবোৰ মেকআপ ভাল ভাল কাপোৰ এইবোৰতো পিন্ধা দূৰৰে কথা আমি দুয়োজনে এতিয়া এইবোৰ কথা ভবা নাই আমি আমাৰ জীৱনটো অলপ উপভোগ কৰিব বিচাৰো অকলে তাৰপিছত সন্তানৰ কথা চিন্তা কৰিম আৰু এখেতেও মোক নকয় আজিলৈকে সন্তান লাগিব বুলি এতিয়া মই আপোনাৰ কথা শুনিম নে তেখেতৰ কথা শুনিম আৰু কেনেবাকৈ যদি মই সন্তান জন্ম দিয়াৰ পিছত একেবাৰে দেখিবলৈ বেয়া হৈ যাওঁ তেতিয়া যদি মোৰ হাজবেণ্ডে মোক বেয়া পায় তেতিয়া কি হ'ব মা কিনো কথাবোৰ কৈ আছা তোমালোকে আমি কি সন্তান জন্ম দি পোৱা নাই ছোৱালী মানুহ হৈছা যেতিয়া বিয়া আহিছা সন্তানটো জন্মই দিব লাগিব ন নিদিলেতো নহব কৈছো না আমি এইবোৰ পিছত ভাবিম এতিয়া নহয় নাজানো আৰু দেই তোমালোকে কি ভাবি থাকা পিছলৈ আকৌ দিগদাৰ হ'ব চাবা সময় থাকোতে আজৰি হ'ব লাগে মই এতিয়া ভাল হৈ আছো এতিয়া তোমালোকে এইটো কথা ভাবিব লাগে তেতিয়াহে মই লৈ ডাঙৰ দীঘল কৰিব পাৰিম মই যদি কেতিয়াবা বেমাৰত পৰি যাওঁ তেতিয়া কি হ'ব দিয়ক আপুনি সেইবোৰ কথা চিন্তা কৰিব নালাগে নহয় লাগিলে আমি তেতিয়া মানুহ এগৰাকী লৈ আহিম আৰু ঠিক আছে তোমালোকে যি ভাল দেখা তাকে কৰা আৰু মই কোৱা কথাটো ক'লো হ'ব দিয়ক মা দুইটা কেনি যাওঁ হে বৰমা অলপ আগৰ পৰা আহোগে কিবা কাম আছে নেকি কাম মানে তেনেকুৱা নাই এনে অলপ ঘূৰি আহোগে তাতে যিহেতু আজি চানডে এনেইতো সময় নাপাওঁ একো বোলো ঘূৰাই লৈ আহোগে ঘৰত থাকি থাকি আমনি পাইছে চাগে ভালে কৰিলা ডালডঙীয়া মানুহ এতিয়া ঘূৰি পকি দিলে ভাল আৰু এতিয়া বয়সো হৈ আহিছে নহয় ল'ৰা ছোৱালীৰ কথা ভাবিবি আকৌ নাই এতিয়া আমাক ল'ৰা ছোৱালী নালাগে এইবোৰ কথা আমি পিছত ভাবিম এতিয়া দুইজনে এনজয় কৰি লওঁ ঘূৰি পকি লওঁ নহলে সময় ক'ত ওলাব আমাৰ মৰম চেনেহ সকলো কমি যাব সেইকাৰণে হ'ল বুলি আৰু এই এবছৰে ঘূৰা ফুৰা নহলে নেকি তহঁতৰ এবছৰতনো ক'ত ঘূৰিব পাওঁ হ'ব দিয়ক আমি এতিয়া এইবোৰ কথা পাতি থাকিব নোৱাৰো ৰাস্তাই ঘাটে আমাৰ কাম আছে আমি যাওঁ দেৰি হৈছে আমাৰ কিয় জানো মানুহবোৰ মোক লৈ জ্বলেহে নে কি হেৰে মই ল'ৰা ছোৱালী জন্ম নিদিলো কি হ'ল আকৌ সিহঁতৰ চবেই খালি সেইটো কথাকে কয় ঘৰত এজনী আছে নহয় সেইজনীও সেইবোৰ কথাকে কৈ থাকে এনি টাইম কি যে হ'ব নহয় ক'তো থকা শান্তি নাই মানে ব'লা দেৰি হৈছে আমাৰ ফাল্টু কথাবোৰত কাণ খাই দিব নালাগে ঠিক আছে ব'লা আহিছো দিয়ক বৰমা হে প্ৰভু এইজনী এখন মুখে আনে বাৰু কিনো বেয়া কথাটো ক'লো গোটেইজনী একেবাৰে চকচকাই আহিলে তোৰ যদি পানী তুলিবলৈ মনে নাছিলে কি ঘণ্টা কবলৈ বিয়া আহিছিলি আৰু লেবেল মাৰিবলৈ ষ্টাইল মাৰিবলৈ তাই কাপোৰ পিন্ধা ধৰক নাচাকেলে গোটেইজনী একেবাৰে 16 বছৰীয়া গাভৰুজনীহে জানো পদমীৰ কাৰণে এজনী দেখি আছে মোৰ বোৱাৰী হোৱা হয় কেতিয়াবা ঘৰৰ পৰা বাহিৰ কৰি দিলো হয় এনেকুৱা চৰিত্ৰ বোৱাৰী মোক নালাগেও তাইও বেচেৰি কিনো কৰিব পুতেকে চলাই আছে ঘৰখন তাই যদি কিবা এটা মাত দিয়ে সেইজনে গৈ গিয়েকক লগাই দিব আৰু গিয়েকে আকৌ মাককহে গালি দিব সেইটো মাইকী ফলিয়াহে ভাল হ'ব বুলি ভাবিছিলো সেয়া হলে ঘৰৰ মানুহ বুলি কৈছিলো আৰু তাকে ইমান বেয়া পাব লাগে নে তহঁতে সন্তান জন্ম দিলে দে নিদিলে নাই আজিয়ে ক'লো আৰু তহঁতক আজিৰ পৰা নকওঁ কাণত ধৰিছো আমিহে তহঁতক নিজৰ বুলি ভাবো তহঁতে আমাক নিজৰ বুলি নাভাবো নহয় ধনী মানুহৰ কথা লেবেল কথা মই সেইকাৰণে গাঁৱত থাকি বেয়া পাওঁ জানানে মই তোমাক কৈছিলো ফ্লেট এটা লোৱা বুলি তুমিহে মাৰ লগত থাকিম বুলি ক'লা এতিয়া সেই তোমাৰ মায়েও একেই এনি টাইম বাচ্চা কৈ থাকে আৰু গাঁৱৰ মানুহবোৰ সেইবোৰো একেই যাওঁ বুলিলে যাব নোৱাৰো নহয় লগত মা আছে মাক যদি এনেকৈ এৰি থৈ যাওঁ সকলোৱে বেয়া পাব একেবাৰে এৰি থৈতো যাব নালাগে ন মা খৰচ পাতি সকলো দি থাকিলে হ'ল আমি কি নোচোৱাকৈ থাকিম নেকি কিন্তু এই গাঁৱৰ মানুহবোৰৰ কথাত নহয় মই একেবাৰে এৰি দিয়ে থৈ গৈছো এনেকুৱা লাগে যে আৰু এক ছেকেণ্ড ইয়াত নাথাকো গম পাইছানে পাইছো দিয়া হ'ব দিয়া এডজাষ্ট কৰিলো আৰু কোৱা মানুহে কবই তুমি কাণ খান নিদিলে হ'ল আৰু ওলোটাই কিবা এটা কৈ দিলে হ'ল তাৰপিছত আকৌ কবলৈ চান্স নাপাব নহয় ঠিকে কৈছা তুমি সেইটোকে কৰিব লাগিব ভাত পানী খালি নে নাই পিছে খোৱা বোৱা হ'ল বাৰু বাচন কেইটাহে ধুবলৈ আছে কেলে তোৰ বোৱাৰীয়ে বাচন নুধুৱে নেকি তই ধুৱ যে ধুৱে কেতিয়াবা মন গলে সেয়া আৰু মন গলে কাম কৰিব মন নগলে বিচনাত শুই থাকিব মোবাইল পিটিকি তই একো এটা কব নোৱাৰ নে কিনো কম কলেই লাগে জগৰ কলে কব এইখন ঘৰৰ পৰা ওলাই যাম আপোনাৰ ঘৰত থকাৰ কাৰণে বহুত দম কথা কৈছে তেনেকৈ কয় আৰু ই কি বুলি কয় তাৰ কথানো কি কবি সিও কণীয়েকৰ ফলিয়াই মোৰ কথা একেবাৰে নুশুনে বহুত ডেঞ্জাৰ ল'ৰা এটা তুলিলি দেই তই ভাল কওঁতে কালহে হ'লগে হ'ব দে পাৰালৈকে মই কৈয়ে থাকিম আৰু বোৱাৰী জীয়াৰী কেনেকৈ হিহি ধৰিবলৈ নোৱাৰো আগৰ পৰাই নিজে যিমান পাৰো কৰি থাকিম আৰু
সেইটো হয় বাৰু দুইটা একেবাৰে সন্তান জন্ম দিয়া নাই পুৰা ঘূৰি থাকে ল'ৰা ছোৱালী এটা হওক ৰচোন তাৰপিছত গম পাব যেতিয়া মূৰ ফনিয়াব সময় নাপাব তেতিয়াহে গম পাব ভাত খাবলৈ সময় নাপাব কান্দি থাকিব নাভাবে বোলে এতিয়া এইবোৰ কথা মই বোলো ল'ৰা এটা তুলিছো আৰু নাতি পুতি হব সিহঁতৰ লগত খেলিম মই এতিয়া পাৰা সময়তে সিহঁতে যদি নাতি পুতি এটা দিলে হয় মই তাৰ লগতে খেলি থাকিব পাৰিলো হয় লৈ থাকিব পাৰিলো হয় সিহঁতৰ ইমান কষ্টও নহলে হয় সেইটোকে বুজাই থাকো নুবুজে থাক যি কৰে কৰি থাকক মই কবলৈ একো নাই নালাগে দে কবলৈ তুলিলে তুলিব নুতুলিলে নাই ঘূৰি থাকক দুইটাই ইয়াত মোৰ কথাকে আলোচনা কৰি থকা হৈছে নেকি ঘুনুঘানাকে অলপ শুনা নিচিনা পালো নাই দিয়া তোমাৰ কথা কোৱা হ'ব মা হ'ব আপুনি কিমান মিছা মাতে সকলো শুনি আছিলো মই দুইজনী লগ খালে মানে এইবোৰ কথাকে পাতি থাকে ন কাম বন নাই আৰু খালি পৰৰ চৰ্চা কৰাত লাগি থাকে কিয় যে এনেকুৱা হলে নহয় আপুনি নাই কোৱাও তোমাৰ কথা আৰু তোমাৰ কথা কিবা বেয়াকে কৈছো নেকি তুমি শুনিছা যে বোৱাৰী একো কোৱা নাই দিয়া মইহে কিবা দুটামান কৈছিলো আপুনি উঠক কোন মই হয় আপোনাকে কৈছো উঠক কিয় উঠক বুলি কৈছো উঠক কি হ'ল নো এতিয়া ভালে বোলে ঘৰলৈ যাওঁ মোৰ মুখখন নবজাৰ আগতে নহলে কিন্তু কথা দিগদাৰ হৈ যাব মোৰ ঘৰত আহি মোৰ বিষয়ে বেয়াকৈ কৈ আছে আৰু মই সহ্য কৰি থাকিম আৰু মা আপোনাক কৈছো আপুনি যদি আজি বেলেগ মানুহ হলে হয় তেনেহলে আপোনাকো এনেকৈ গতিয়াই বাঢ়ি কৈ দিলো হয় ঘৰৰ মানুহ বুলি বাচি আছে ডাঙৰ মানুহক তেনেকৈ কবলৈ নাপায় কিয় তেনেকৈ কৈছা তুমি তেখেতে বেয়া নাপায় বেয়া পালে পাওক মই কি কৰিব লাগে মোৰ এইবোৰ কথা হজম নহয় আৰু এইটো কথা আপুনিও জানে তাৰ পিছতো মানুহ মাতি মাতি আপুনি মোৰ কথা বেলেগৰ আগত কৈ থাকে মই মানুহ মতা নাই ঘৰলৈ আহিছে সেই বুলি বহিবলৈ নিদিম নেকি বহক বহাত মোৰ আপত্তি নাই কিন্তু মোৰ কথা যে কৈ থাকে সেইটো কাৰণে বেয়া পাওঁ মই গম পাইছেনে আপুনি কি মোক চাই আছে ইয়াত ওলাই যাওক বুলি কৈছো ওলাই যাওক আৰু এইখন ঘৰত বহি দিবলৈ নাহিব ঠিক আছে ওলাই যাম বাৰু কিন্তু কথা এটা শুনি লোৱা তোমাৰ যে ইমান অহংকাৰ এই অহংকাৰৰ কাৰণে তুমি এদিন কান্দিব লাগিব গম পাইছানে হ'ব আপোনাৰ খাওপাত আপোনাৰ লগতে ৰাখক মোৰ গাত আপোনাৰ খাওপাত নালাগে গম পাইছানে ঠিক আছে সময়ত দেখা যাব কৰ পানী কলৈ যায় যাওক না এনে মূৰটো গৰম উঠি আছে গৰমত আপুনি একো গৰম কৰি নিদিব যাওক ওলাওক ঠিক আছে আপোনাক এইবাৰ লাষ্ট ৱাৰ্ণিং দিছো ইয়াৰ পিছত যদি দুনাই মোৰ কথা কৈ থকা বেলেগৰ আগত শুনো তেনেহলে কিন্তু কথা দিগদাৰ হৈ যাব কৈ থলো কি যে হব নিজৰ ঘৰতে থাকি নিজেই কথা শুনিবলগীয়া হৈছে অলপো দম নাই মোৰ আৰু তাইক যদি কিবা এটা কওঁ ল'ৰাটোৱে মোক এইখন ঘৰৰ পৰা খেদিব তেতিয়া মই কলৈ যাম সেইকাৰণে মনে মনে থাকিবলগীয়া হৈছে বহুত কথা শুনি কাকো কবও নোৱাৰো ভাল কথা কলেও বেয়াহে পায় কিনো বেয়া কথাটো কলো মই ভিতৰত সোমাই সকলোবোৰ কথা শুনিয়ে থাকে এনেই তলকা মাৰিহে থাকে পিছত আকৌ ডাঙৰ মানুহৰ লগত কাজিয়া লাগিবলৈ আহিব আজি নিজৰ ছোৱালী হোৱা হয় তাইক মই চৰিয়া দিলো হয় মানুহগৰাকী বেয়াই পাই গল চাগে ইমান কথা শুনালে আৰু ক'তনো বেয়া নাপাব তাতে ঘৰৰ পৰা ওলাই যাবলৈ ক'লে ইহঁত এদিন এনেকুৱা অৱস্থা হব মানুহ চিৰি দেখিব নোৱাৰে নহয় পিছত মানুহ এটাও নাপাব ইহঁতে মই মৰাৰ পিছত আৰু ক'ত মানুহ পাব ইহঁতে নাপায় ক'তো বিচাৰি মই থকালৈকে থাকক আৰু চহৰত ফিলেট লম কৈ আছে নহয় তালৈকে গুচি যাব ক'ত এইটো ঘৰত থাকিব এতিয়া আছে আৰু কষ্টৰে মষ্টৰে মানুহজনী মৰাকে চাই আছে ইহঁতে কি হৈছে মোৰ ইমান গাটো বেয়া লাগি আহিছে উল্টি আহো কৰিছে যে কি কৰো এতিয়া মই নাই এনেকৈ থাকিলে নহব ডক্তৰৰ ওচৰৰ পৰা আহিব লাগিব গাটো অলপ বেয়া লাগি আহিছে বোৱাৰী ভাত হ'ল মোৰ আহা খোৱাহি মই এতিয়া নাখাওঁ যাওঁ মোৰ গাটো ভাল লাগি থকা নাই মই মেডিকেলৰ পৰা আহোগে হয় নেকি কি হৈছে ন মোৰতো ঘূৰাই ঘূৰাই লাগিছে মই যাওঁ অকলে যাব পাৰিব জানো ময়ো যাওঁ নেকি লগত নাই নালাগে যাবলৈ মই পাৰিম অকলে যাবলৈ ঠিক আছে তেতিয়াহ'লে ভালকৈ যাবা হ'ব আকৌ ঘপককে কি হ'ল উঠনিৰ পৰাতো ঠিকে আছিলে মোবাইল টিপিচোন বিচনাতে শুই আছিলে পতককে কি হ'ল জানো মুখ খুলি কথাও নকয় নহয় আমাক ডাক্তৰ কি হৈছেনো মোৰ ভয় কৰিব নালাগে কংগ্ৰেচুলেশ্যন তুমি মাক হ'বলৈ ওলাইছা কি তুমি ইমান চক খাই গ'লা যে কিয় ভয় কৰিব লাগে তোমাৰ হাজবেণ্ডক ক'বা আকৌ বৰ ভাল পাব ডক্তৰ কি হ'ল কোৱা মই এই সন্তানটো ৰাখিব নিবিচাৰো হোৱাট কিন্তু কিয় মোৰ হাজবেণ্ডে আৰু মই এতিয়া প্লেন বনোৱা নাছিলো সেইকাৰণে এতিয়া মই নোৱাৰিম ৰাখিবলৈ আপুনি মোক এবৰ্চন কৰি দিয়ক তোমালোকৰ এইটো প্ৰথম সন্তান ন হয় ডক্তৰ হাজবেণ্ডৰ লগত এবাৰ কথা পাতি চোৱা নেকি তুমি নাই নালাগে দিয়ক তেখেতেও সেইটো কথাকে ক'ব মই যিটো কৈছো ঠিক আছে তেতিয়াহ'লে অলপ সময় ৱেইট কৰা হ'ব মা ক মন্মি ক'লৈ গ'ল তাইক ইমান কল কৰি আছো কলটো ৰিচিভ কৰা নাই ক'ত গ'ল তাই বোৱাৰী উঠনিয়ে ওলাই গ'ল ক'লৈ মেডিকেললৈ যাওঁ বুলি কৈছে গাটো বোলে বেয়া লাগি আছে মই কৈছিলো মোৰ লগত যাওঁ নেকি বুলি তাইহে নালাগে বুলি ক'লে এতিয়ালৈকে আহিয়ে পোৱা নাই তাকে চিন্তা লাগি আছে কি হৈছে তাইৰ
ঘনীয়ে ক'লেহে গম পাম। মুখ খুলি একো এটা কথাই নকয়চোন। খালি গাটো বেয়া লাগিছে, মেডিকেললৈ যাওঁ বুলি কৈছে। তাই মোলৈতো এবাৰ ফোন কৰিব পাৰে, আৰু তুমিতো ফোন কৰি ক'ব পাৰা মোক। মই ভাবিছো তাই চাগে তোক ফোন কৰি পেলাই ক'লে, সেইকাৰণে মই তোলৈ ফোন কৰা নাই। ক'ত ফোন কৰিছে? মই ফোন কৰিলেও ৰিচিভ কৰা নাই। হ'ব দিয়া, নহ'লে মই মেডিকেলৰ পৰা আহোঁগৈ। কি হৈছে বা তাই এতিয়ালৈকে আহি পোৱা নাই যে? নালাগে যাবলৈ। মুন্মি, তুমি কি হৈছে তোমাৰ? আৰু কিয় মেডিকেল গৈছিলা তুমি? ৰাতিপুৱাই মোৰ বমি বমি ভাৱ আহিছিল, গাটো বেয়া লাগি আছিল, সেইকাৰণে মেডিকেলত এবাৰ দেখাই আনোগৈ বুলি গৈছিলো। তাৰপিছত কি হ'ল? কি হ'ল মানে, মই মাক হ'বলৈ ওলাইছো। কি? এইটোচোন বৰ ভাল কথা। তোমালোকে মানে সুখবৰটো মোক দিম বুলি ভাবিছিলা ন? বৰ ভাল কথা দেই। তুমি আজিৰ পৰা একো কাম কৰিব নালাগে, সকলো কাম মই কৰিম। তুমি খালি বহি বহি খাবা, আৰু আমাৰ নাতিটোক আৰু সকলো বস্তু খাবা তুমি। আৰে আপুনি মোৰ কথাটো শুনকচোন, এনেকে বক বক বকি আছে। কি কথা কোৱাচোন? মই সেই সন্তানটোক নৰখালো। কি? মই এবৰ্চন কৰি দিলো। ভালে কৰিলা। তুমি নকৰা হৈ মই কৰাই লৈ আহিলো হয় তোমাক। ডক্টৰে কৈছিল হাজবেণ্ডক এবাৰ সুধি চোৱা বুলি। মই ক'লো হাজবেণ্ডক সুধিব নালাগে, মই যি কৈছো হাজবেণ্ডক সেয়াকে ক'ব। টকা কেইটামান গ'ল বাৰু। তুমি ঠিকে আছা নহয়? মই ঠিকে আছো। হা তুমি ভিতৰলৈ আহা। দুৰ্বল হৈ আছা চাগে তুমি এতিয়া। মই বজাৰৰ পৰা ফল মূল কেইটামান লৈ আহিব লাগিব তোমাক খুৱাবলৈ কাৰণে। তহঁতে কিন্তু এইবোৰ ভাল কাম কৰা নাই দেই। আহিবলগীয়া জীৱটোকো মাৰি পেলালি তহঁতি। কম নিষ্ঠুৰ নে তহঁত? ইয়াত আকৌ নিষ্ঠুৰ ক'ৰ পৰা আহিল? মোৰ জন্ম দিবলৈ মন নাই, মই নিদিওঁ। তহঁতে পিছত পস্তাব লাগিব, কান্দিব লাগিব তহঁতে এদিন সন্তানৰ কাৰণে। চাই লবি মই যদি মিছাই কৈছো। সেই টকা থাকিলে সন্তানৰ আকাল নেকি? ভগৱানে তহঁতক নিদিব। হ'ব, ভগৱানে দিব নালাগে, কিন্তু পইচাই দিবতো। ইমান অহংকাৰ ভাল নহয় বোৱাৰী। যেতিয়া তোমালোকে এদিন পস্তাবা তেতিয়া মোক নকবা যে মই আগতে নকৰো বুলি। হ'ব দিয়ক, আপোনাকনো কোনে কৈছে? আহা না মুন্মি, তোমাৰ গাটো দুৰ্বল হৈ আছে, শুই যোৱা আহি অলপ। ঠিক আছে ব'লা। সন্তানটো হৈছে সেইটোকো মাৰি থৈ আহিছে, এনেকুৱা কলক্ষণী বোৱাৰী। আৰু মোৰ ল'ৰাটো কুদা নহয়, একেই দুইটাই। আজি কি মনত পৰিলে আমাৰ ঘৰলৈ আহিবলৈ কাৰণে? আহিছো আৰু এনেই। নিজৰ ঘৰলৈ কি আহিবলৈ নাপায় নেকি? আহিব নাপায় বুলি কোৱা নাই নহয়, তই এনেই নাহ যে। কিবা কামৰ কাৰণে আহিছ নেকি? নাই, এনেই আহিছো। জোঁৱাই ঘৰত নাই যে, সেইকাৰণে বোলো দিনটো ঘূৰাকে গুচি যাম, সেইকাৰণে আহিলো আৰু। কিমান আৰু দিনটো ঘৰৰ ভিতৰতে সোমাই থাকিম। শাহুৱে একো নকলে? কিনো কব, এনেওতো মই ঘৰত কাম বন নকৰো, সকলো কামটো মায়ে কৰে। তই আকৌ কেলে একো নকৰ? মোক বিয়াহে নিছে, চাকৰি নিয়া নাই নহয় মই কাম কৰি থাকিবলৈ কাৰণে। এটা দুটা কিবা সৰু সুৰা কাম কৰো আৰু। হ'ল বুলি পাকঘৰতে গোটেই জীৱনটো বৰবাদ কৰি দিব নোৱাৰো নহয়। নাপায় নহয়। চব কথা বাদ দিয়া, বৌ ক'ত গ'ল? বৌৰে নাই, ঘৰলৈ গৈছে। ঘৰলে ক'ত গৈছে? পঞ্চমীত খাবলৈ গৈছে আকৌ। কেতিয়া হলে? গমেই নাপালোচোন। ক'ত গম পাবি? ঘৰলৈ আহিলেহে গম পাবি। জন্ম হবলৈ সময় হব এতিয়া। দাদাই তাতে গৈছে নেকি? ককায়েকো পঠিয়াই দিছো। হ'ল বুলিনো আৰু ইমান সোনকালে ল'ৰা ছোৱালী তুলিব লাগে নে? আমাতকেচোন পিছতহে বিয়া হৈছে, এতিয়া ল'ৰা ছোৱালী তুলিবলৈ হলেই নে? ক'তনো কম সময়, এবছৰ হলেইচোন। তোৰ এতিয়া 3 বছৰ হ'ল, তইও ভাবিব লাগে আৰু এবছৰ মূৰত ভাবিম আৰু। তোৰ কি একো হোৱা নাই নেকি? হৈছিল এবাৰ, মই নাইকিয়া কৰি দিলো। কি? তই মোক নকলি কেলে? তোমাক কি কম, মই ঘৰৰ মানুহকে কোৱা নাই। অকলে গৈছো, অকলে অপাৰেশ্যন কৰি গুচি আহিছো। বেছি দিন হোৱা নাছিলে বাৰু। তই প্ৰথম সন্তানটি কিয় এনেকুৱা কৰিব লাগে? নাপায় নহয় তেনেকুৱা কৰিবলৈ কাৰণে। প্ৰথম সন্তানটি বোলে এনেকুৱা কৰিলে পিছত আৰু সন্তান হোৱাৰ চান্স নাথাকে। কোনে কৈছেনো তোমাক এইবোৰ কথা? এইবোৰ সকলো মিছা কথা। মই একেবাৰে বিশ্বাস নকৰো। তুমিও যে সেই মোৰ শাহু মাৰ নিচিনাই, একেই। তোৰ গেয়ে একো নকলে? সি কি কব? সিয়ে নিবিচাৰে এতিয়া, হয় নেকি? তথাপি দেই, মই ভাল দেখা নাই কথাটো। হ'ব দিয়া অ, এবছৰ মূৰত প্লেন বনাম নহয়। এতিয়াচোন তুমি নাতি এটা পাবাই, হ'ল বুলি আৰু এবাৰতো মোক ফোন কৰি সুধিব লাগে। হ'ব দে, বাদ দে এইবোৰ কথা। কি বনাইছা সেয়া দিয়া, খাওঁ আৰু যাওঁ মই, নহলে আকৌ দেৰি হৈ যাব। ঠিক আছে, তই বহ, মই লৈ আহিছো। মুন্মি, কোৱা। এতিয়া আমি সন্তানৰ কথা ভাবিব পাৰো আৰু। হয় নেকি? ঠিক আছে, ডক্টৰক এবাৰ দেখাইছ? ঠিক আছে। মা, এটা ভাল খবৰ আছে। কি ভাল খবৰ? তহঁতৰ পৰাতো মই কেতিয়া আশাই কৰা নাছিলো ভাল খবৰ পাম বুলি। আৰে তুমি শুনি লোৱাচোন, তাৰপিছত গম পাবা। ক। আমি প্লেন বনাইছো যে তোমাক এটা নাতি দিম। কি? সঁচা? মা, আমি আজিয়ে ডক্টৰৰ ওচৰলৈ যাম। এইটোচোন বৰ ভাল খবৰ। মা, মই গম পাইছিলো তুমি ভাল পাবা বুলি, সেইকাৰণে তোমাক ক'বলৈ আহিলো। যা ডক্টৰক দেখাই আহগে যা। ঠিক আছে মা। তুমি মুন্মিৰ হাজবেণ্ড? হয় ছাৰ। আই এম ছ' চৰি, বাট হোৱাই? তোমাৰ পত্নীয়ে কেতিয়াও সন্তান জন্ম দিব নোৱাৰে। হোৱাট? য়েছ। কিন্তু কিয়? মই তোমাৰ পত্নীক আগতে কৈছিলো যে ফাৰ্ষ্ট বেবীটো বেয়া কৰিব নালাগে, কিন্তু তোমাৰ পত্নীয়ে মোৰ কথা নুশুনিলে। এতিয়া সেয়া ফল ভুগিব লাগিব এতিয়া তোমালোকে। ডক্টৰ, একো উপায় নাই নেকি? নাই, একো উপায় নাই। চৰি, বেয়া নাপাবা মোক, মই একো কৰিব নোৱাৰিম। কি ডক্টৰ হে আপুনি? এটা সাধাৰণ কাম আপোনাৰ দ্বাৰা নহয়। হেল্ল' মিষ্টাৰ, কথাবোৰ লাহে লাহে কওক।
ইয়াত মোৰ ভুল নহয়, আপোনালোকৰ ভুল। আপুনি যিমান ডক্তৰক দেখাবলগীয়া আছে দেখাওক, মোৰ কোনো আপত্তি নাই। কিন্তু ডক্তৰে এটা কথাকে ক'ব, ৰিপৰ্টত চাই ল'ব। কি? মুন্মি কেতিয়াও মা হ'ব নোৱাৰে? এইটো কেনেকৈ সম্ভৱ? নাই নাই, এইটো কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। মই কেতিয়াও দেউতাক হ'ব নোৱাৰিম। নে মাৰ সাওপত আমাৰ গাত লাগিল? তুমি ইয়াতে ৰৈ আছা, ৰিপৰ্ট দিলেনে? দিলে। কি আহিল? মুন্মি, কোৱা না, কি হ'ল? মুন্মি, তুমি আৰু কেতিয়াও মা হ'ব নোৱাৰা। কি? মুন্মি, ডক্তৰে জাষ্ট মোৰ লগত কথা পাতি গৈছে। কিন্তু তুমি ভয় নাখাবা, ইয়াতকে ওপৰৰ ডক্তৰৰ ওচৰত লৈ যাম তোমাক। তুমি মাক হ'বই লাগিব। কিন্তু মোৰ কি প্ৰব্লেম আছে? ৰিপৰ্টত চাই ল'ব দিছে। এতিয়া আমি মাক কি উত্তৰ দিম? এইবোৰ সকলো মাৰ কাৰণে হৈছে। মায়ে আমাক খাওঁপাত দি থাকে যে, আৰু গাঁৱৰ মানুহেও আমাক খাওঁপাত দি থাকে যে, সেয়া কাৰণে হৈছে এয়া। সঁচা? মুন্মি, আমাৰ নজৰ লাগিল। মই তোমাক বহুত ভাল পাওঁ যে, বহুত কেয়াৰ লওঁ যে, সেইকাৰণে মানুহে দেখিব নোৱাৰে আমাক। সেইকাৰণে যি টি কথা কৈ দিয়ে। সেয়া ফল এতিয়া পাইছো আমি। সেইকাৰণে মই তোমাক কৈছিলো গাঁৱত নাথাকো বুলি। গাঁৱত থাকিলে এইবোৰ হৈ থাকিব। কাম এটা কৰা, ফ্লেট লোৱা, আমি তাতে থাকিম। আমি তাতে বেবী প্লেন কৰিম। হ'ব দিয়া, ইয়াত থাকি আৰু ডক্তৰক নেদেখাওঁ। তালৈ গৈ ডক্তৰক দেখাম। কিজানিবা হয়, ইয়াত থাকিলে মানুহৰ মুখ লাগি লাগি নজৰ লাগি গৈছে। ঠিক আছে হ'ব, তোমাৰ মাকো ইয়াতে থৈ যাবা। মায়ে বেছি নজৰ লগালে। হ'ব দিয়া, তুমি চিন্তা নকৰিবা। মই দেউতাক আৰু তুমি মাক হ'বই লাগিব। এতিয়া ব'লা, ঘৰলৈ ব'লা। ঠিক আছে ব'লা। আহিলি তহঁতে? মই অথনিৰ পৰা ৰৈ আছো। কচোন কি হ'ল? কিনো হ'বলৈ আছে আৰু, এই কুফা ঘৰখনত থকাৰ কাৰণে মোৰ পত্নী মা হ'ব নোৱাৰে। মোক লাগিছে তাই। তোমাৰ লগতে গাঁৱৰ সকলোৱে কয় নহয় তাইৰ কথা, সাওপাত লাগিছে। আৰু তুমিও সেইদিনা ক'লা নহয়। কি? মই তহঁতক প্ৰথমে কৈছিলো বোলো প্ৰথম সন্তানটি বেয়া নকৰিবি। তহঁতে মোৰ কথা শুনিছিলি। এতিয়া কি হ'ল? সেইকাৰণে কওঁ, মাৰ কথা শুনিবি। হ'ব, আপোনাৰ কথা শুনা হয় একো নহল হয়। সেইবোৰ চব নজৰ লাগিছে মোৰ। সেইকাৰণে আমি সিদ্ধান্ত এটা লৈছো। সিদ্ধান্ত? কেনেকুৱা সিদ্ধান্ত? আমি আৰু ইয়াত নাথাকো। ইয়াত থাকিলে মই কেতিয়াও মা হ'ব নোৱাৰিম। কাৰণ গাঁৱৰ মানুহৰ মুখ লাগিছে মোৰ। সেইকাৰণে আমি ফ্লেট এটা ল'ম আৰু তাতে থাকিম। ইমান ডাঙৰ ঘৰটো থাকোতে বাহিৰত কিয় থাকিব লাগে? এইবোৰ মিছা কথা। হ'বলগীয়া থাকিলে ইয়াতে হ'ব, আৰু নহ'বলগীয়া থাকিলে ইয়াতো নহয়, ক'তো নহয়। তহঁতে অলপ ধৈৰ্য ধৰচোন, মই কিবা এটা কৰিব লাগিব। কি কৰিবা তুমি? গাঁৱলীয়া ঔষধ কৰবাত পাই নেকি, তাকে খুৱাই চাব লাগিব। কৃষ্ণ প্ৰভু, আপোনাৰ ঔষধৰ পৰা মই দূৰতে নমস্কাৰ। কি খুৱাই দিয়ে ঠিক নাই। মানুহজনে যদি মৰি থাকো তেতিয়া কি হ'ব? কি কৈছা তুমি এইবোৰ বোৱাৰী? মই আকৌ তোমাক কেলে মাৰিম? নাই, মই এইবোৰ কৰি থাকিবলৈ নাই। মুঠতে ইয়াত নাথাকো বুলি কৈছো, নাথাকো। মা, তাই যদি ইয়াত থাকিবলৈ বিচাৰ কৰা নাই, তেনেহ'লে নালাগে দিয়া থাকিবলৈ। তাই তাতে থাককে। তুমি চিন্তা নকৰিবা, মই তোমাৰ খৰচ দি থাকিম। তুমি ধুনীয়াকৈ চলি থাকিব পাৰিবা। আমাৰ যদি বেবী হয় তেনেহ'লে ইয়ালৈ লৈ আহিমগে। ব'লা, দেৰিকৈ নাথাকো। ঠিক আছে। সিহঁতে কি বুলি ভাবিছে? সন্তান জন্ম দিবলৈ ফ্লেটত থাকিব লাগে নেকি? কি যে অদ্ভুত কথা কিছুমান কৰা নহয়, মই ভাবিয়ে নাপাওঁ। বোৱাৰী মাকৰ লগতে কথা পাতিব লাগিব মই। মাকৰ কথা শুনিব নিশ্চয়। হেল্ল'? বিয়নী কওক, কি কৰি আছে? কিনো কৰি থাকিম, এনেই বহি আছিলো। মই বোলো কোনেনো ফোন মাৰিলে এইটো সময় চাবলৈ আহিছিলো। কিবা কথা আছে নেকি বিয়নী? কথা অলপ আছিলে আপোনাৰ লগত। কওকচোন বাৰু। মানে হেৰি, আপোনাৰ ছোৱালীজনী আপোনালোকৰ কথা পাতিছিলে নেকি? নাইচোন পতা এইকেইদিন। কি হৈছে তাই? ঠিকে আছে নহয়? ঠিকে নাই বিয়নী, সিহঁত ডক্তৰৰ ওচৰলৈ গৈছিল। তাৰপিছত ডক্তৰে ক'লে বোলে তাই কেতিয়াও মা হ'ব নোৱাৰে। কি? বিয়নী, তাকে এতিয়া সিহঁত ঘৰত নাই নহয়। ঘৰত নাই মানে ক'লৈ গ'ল? ফ্লেট এটা লৈছে, তাতে থাকিব হেনো। গাঁৱত বোলে তাইৰ নজৰ লাগিছে, সেইকাৰণে সন্তান নহয়। মই কৈছিলো গাঁৱলীয়া ঔষধকে অলপ খুৱাই চাওঁ, কিজানিবা হয়। কিন্তু কথাই নুশুনিলে মোৰ। সিহঁত গুচিয়ে গ'ল। মই কৈছিলোৱে প্ৰথম সন্তানটি বেয়া নকৰিবলৈ কাৰণে, কিন্তু মোৰ কথা নুশুনে সিহঁতে। ময়ো তাইক গালি দিছিলো। তাই বহুত জেদি ছোৱালী, কাৰো কথাই নুশুনে তাই। পিছে বিয়নী এতিয়া কি কৰিম বুলি ভাবিছে? তাকে এতিয়া আপুনিয়ে কথা পাতি লওক। আপোনাৰ কথা নিশ্চয় শুনিব। ঠিক আছে বাৰু, মই ফোন কৰি চাম। যদিহে মানে আৰু তেনেহ'লে কিবা এটা ব্যৱস্থা কৰিব লাগিব। তাকে বিয়নী, মনটো বেয়া লাগি আছে অকলে অকলে ঘৰখনত থাকি। আৰু তাইৰ মনটো চাগে বেয়া লাগি আছে। এতিয়া একো নকৰিব, দুদিনমান থাকক সিহঁত তাত ডক্তৰে লগাবলৈ কৈছে নহয়। ডক্তৰে লগাই কৰি চাওক, যদিহে নহয় তেতিয়া কিবা এটা ব্যৱস্থা কৰিম আৰু। হ'ব দিয়ক বিয়নী, মই এতিয়া ৰাখিছো। তাইলৈ ফোন কৰিলে মোলৈ আৰু এবাৰ ফোন কৰিব কথাখিনি জনাবলৈ কাৰণে। ঠিক আছে, হ'ব দিয়ক। সিহঁতৰ ঘৰত ইমানবোৰ হৈ গ'ল, কিন্তু তাই মোক এবাৰো নজনালে। কি যে হ'ব নহয় এই ছোৱালীজনী, বুজাই বুলি নোৱাৰা হৈ গৈছো। ফোন কৰি চাব লাগিব ৰাতিলে, কিবা কয় গিৰিকখনে খালে। দুইটা একে প্ৰাণী মাছ নহয়। উফ ৰাম, ইয়াত আহিহে শান্তি লাগিছে জানানে। তাত একেবাৰে ভাল নলগা হ'ল মোৰ। হ'ব দিয়া, তুমি য'তে থাকি ভাল পোৱা ত'তে থাকিবা। ইয়াত থাকিলেও থাকা, তাত থাকিলেও থাকা। মোৰ কোনো আপত্তি নাই, মাথো মই তোমাৰ লগত সদায় আছো। ঠিক আছে। পৰহিলে আকৌ ডক্তৰক দেখাব যাব লাগিব নহয়।
পজিটিভ হ'লেই হ'ল আৰু সেইটোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো। হ'ব দিয়া, চিন্তা নকৰিবা।